নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভাল। এয়া দেখিছেনে, এয়া হ'ল তৰা গজালি, এইটো হ'ল পচলা, আৰু এয়া হৈ গ'ল আপোনাৰ চেংমৰা, আৰু এয়া হৈ গ'ল ঢেকীয়া। মই মানে বাছি আছোঁ এতিয়া বন্ধু বান্ধৱীসকল। মই আপোনালোকক এই শাক পাচলিখিনি দেখুৱাবৰ কাৰণে কিন্তু ভিডিঅ'টো প্ৰস্তুত কৰা নাই। ভিডিঅ'টো এটা বিশেষ কাৰণত মানে প্ৰস্তুত কৰিছোঁ। ভাবিলোঁ শাকখিনি গুচাই থাকোঁতেই মানে চাফা কৰি থাকোঁতে আপোনালোকলৈ ভিডিঅ'টো প্ৰস্তুত কৰোঁ। আৰু এই শাকখিনি একেদিনাই খাম বুলি নাভাবিব, এইখিনি বহুত দিনলৈকে খাম। মানে আমি এনেকৈ বন্ধ দিন পালে এইবিলাক চব বাছি কুচি ধুই পখালি ভৰাই থওঁ, কাৰণ সদায় ওলাই যোৱা মানুহ সময় নাথাকে। এতিয়া আজি ভিডিঅ'টো প্ৰস্তুত কৰাৰ কাৰণটো কওঁ। যোৱাকালি এগৰাকী ভণ্টীয়ে মোলৈ ফোন কৰিছিলে। তেওঁ অনুভৱ কৰিছে, মানে তেওঁ এটা 5 বছৰীয়া শিশু আছে, আৰু সেই শিশুটো তেওঁ আন শিশুবিলাকৰ তুলনাত যেন দুৰ্বল যেন মাকে অনুভৱ কৰে, আৰু লগতে শিশুটি মানে যেন তেজৰ অভাৱ যেন তেওঁ মানে হেতা পৰা নিচিনা তেওঁ চকুৰে মানে দেখা পায়, আৰু তেওঁ খুব মানে মন মাৰি থাকে, বা আন শিশুবিলাকৰ লগত বৰ খেলা ধূলাত বৰ এটা মন নকৰে। গতিকে তেওঁ মোক কৈছে যে সময়মতে আপোনালোকে কোৱাৰ দৰে মই সকলোবিলাক ভেকচিন দিয়াইছোঁ। 6 মাহ হ'লে মাত্ৰ মাকৰ গাখীৰে খাইছিল, তাৰপাছত পৰিপূৰক আহাৰ আপোনালোকে যিটো দিবলৈ কয় সেইটো দিছোঁ। সময়ে সময়ে আইৰণৰ চিৰাপো খুৱাইছোঁ। তাৰ পাছতোনো কিয় মানে ইমান দুৰ্বল নিচিনা মই দেখা পাওঁ ল'ৰাটো। এতিয়া কথা হ'ল কি, মই বিশেষ কোনো জনা ব্যক্তি নহয়, তথাপিও তেখেতে সুধিছে যেতিয়া ক'বই লাগিব। আৰু যিহেতু আমাক কিছুমান প্ৰশিক্ষণ দিছে, সেই প্ৰশিক্ষণৰ দ্বাৰা যিবিলাক কথা শিকিছোঁ তাৰ পৰাই মই ক'ম যে যদি শিশুটো তেনেকুৱা ধৰণৰ এটা লক্ষণ আপোনালোকে দেখা পায়, তেতিয়াহ'লে নিশ্চয়কৈ শিশুটোক আমি সুধিব লাগিব যে তেওঁ সময়ে সময়ে পেলুৰ ঔষধ খুৱাইছেনে নাই। যদি সময়ে সময়ে তেওঁক পেলুৰ ঔষধ খুওৱা নাই, তেতিয়াহ'লে শিশুটিয়ে এই সমস্যাকেইটাত কিন্তু মানে ভুগিবই। মানে এনেকুৱা ধৰণৰ সমস্যাত মানে তেজৰ পৰিমাণটো কমি যাব। কিয়নো পেলু হ'ল মানুহৰ পেটত কি খাই থাকেনো, সি মানুহৰ শৰীৰত থকা তেজেই খাই থাকে। গতিকে সি হ'ল এটা পৰজীৱী প্ৰাণী। গতিকে সেইটো কাৰণে আমি সকলোৱে বছৰি দুবাৰকৈ পেলুৰ ঔষধ খোৱাটো যথেষ্ট দৰকাৰী। গতিকে আৰু সেইটো কাৰণে হয়তো তেওঁ পেলুৰ দৰৱ নোখোৱাৰ বাবেই হয়তো সেই শিশুটিয়ে ৰক্তহীনতাত ভুগিব পাৰে। মই তেওঁক সুধিছিলোঁ যে পেলুৰ দৰৱ খুৱাইছেনে, তেতিয়া তেওঁ মোক ক'লে যে পেলুৰ দৰৱটো সেই প্ৰথমতেই খুৱাইছিলোঁ, তাৰ পাছত আৰু খুওৱা নাই। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে বছৰি দুবাৰকৈ পেলুৰ ঔষধ শিশুসকলক খুৱাব, লগতে ডাঙৰসকলেও খাব লাগে। মানে বিভিন্ন ধৰণৰ মাধ্যমেৰে পেলু মানুহৰ শৰীৰত প্ৰৱেশ কৰে। অকল সৰু ল'ৰা ছোৱালী নহয়, ডাঙৰসকলেও মানে পেলু হ'ল পৰজীৱী প্ৰাণী। গতিকে পেলুৱে মানুহৰ শৰীৰত বিভিন্ন মাধ্যমেৰে লেতেৰা খাদ্য, লেতেৰা ঠাই, আৰু মানে নোধোৱাকৈ যদি মানে খায় কিবা ফল মূল, তেতিয়াও মানে পেটত পেলুটোৰ উৎপত্তি হয়। আৰু সেইটো কাৰণে বছৰি এবাৰকৈ হ'লেও মানে পেলুৰ ঔষধ খাব লাগে। এতিয়া শিশুসকলৰ কাৰণে বছৰি দুবাৰকৈ পেলুৰ ঔষধ আমাৰ চিকিৎসালয়সমূহত বা উপস্বাস্থ্য কেন্দ্ৰ বা আয়ুষ্মান আৰোগ্য মন্দিৰ সকলোতে আজিকালি উপলব্ধ হয়। গতিকে আশা কৰিম আপোনালোকে সকলোৱে অকল ভাল খাদ্য খোৱাৰ ওপৰতেই নহয়, পেলুৰ ঔষধ খোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ধন্যবাদ।